অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন। বাৰপুজীয়াৰ পাছু ৰজা সমন্বয়ৰ ক্ষেত্ৰত স্বাভিমান ৰক্ষাৰ সংকল্প জাতীয় সংগঠনৰ। অসম সাহিত্য সভাৰ আজি অন্তিম দিন। আদৰণি সমিতিৰ বিভিন্ন বিশৃংখলতাৰে আয়োজন কৰাৰ মাজেৰে প্ৰায় সপ্তাহৰ দিশত বাৰপুজীয়া পাছু ৰজা সমন্বয়ৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখনি আজি অন্তিম দিনা প্ৰায় ৩ ঘণ্টা পলমকৈ দুপৰীয়া অনুষ্ঠিত হয় অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন। সাহিত্য সভাৰ উপসভাপতি ডক্টৰ গিৰীশ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে ধৰি অসমৰ প্ৰায় সকলো জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে। সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰি আছুৰ সভাপতিগৰাকীয়ে সকলোৱে একেলগে অসমৰ সমস্যাসমূহৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই জাতীয় সংগঠনসমূহৰ অভিভাৱক স্বৰূপ অসম সাহিত্য সভাই জাতীয় জীৱনৰ সকলো সমস্যাৰ ওপৰত পদক্ষেপ ল'বলৈ আহ্বান জনায়। মন কৰিব লগা কথা এইটোৱে যে আজি সমাজে কেৱল মেলা বা জাক জমকীয়া বজাৰবোৰতহে ভিৰ কৰা পৰিলক্ষিত হয়। তাৰ পৰিৱৰ্তে তেনে নগণ্য দৰ্শকৰ উপস্থিতিত তথা খালী চকীৰ সন্মুখতে আজি জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনৰ সভাখন অনুষ্ঠিত হয়। অসম সাহিত্য সভা অসমীয়া মানুহৰ মনত দকৈ শিপাই থকা, অসমীয়া মানুহৰ চেতনাৰ আহে আহে থকা এটি সংগঠন আৰু অসমৰ যিকোনো সামাজিক বৌদ্ধিক শৈক্ষিক বিপ্লৱৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ এক বিশেষ অৱদান আছে, এক বিশেষ ভূমিকা আছে। আজি ইয়াত তেখেতসকলে যি যুৱ ছাত্ৰ সমাৰোহ অনুষ্ঠিত কৰিছিলে তাৰ উদ্বোধক হিচাপে আমাক আমন্ত্ৰণ জনালে আৰু অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা আমি সদায় অংগাংগীভাৱে কাম কৰি আহিছোঁ, একেলগে কাম কৰি আহিছোঁ। অসম আন্দোলনৰ সময়ৰ পৰাই ওতঃপ্ৰোত সম্পৰ্ক। আজিৰ এই অনুষ্ঠানত অংশ লৈ আমি অসম সাহিত্য সভাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত অসম সাহিত্য সভাই অসমৰ ৰাইজে বিচৰা ধৰণে গতিশীলতাৰে সৈতে জনমুখীভাৱে কাম কাজসমূহ আগবঢ়াই লৈ যাব পাৰিব আৰু অসমত এক বৌদ্ধিক বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, মাই নিউজ এনি।